নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। আপুনি পিএম কিষাণৰ ধন পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা প্ৰদান কৰিব। এতিয়াই চাই লওক আপোনাৰ নাম আছে নে নাই তালিকাত। লাখ লাখ দুখীয়াই লাভ কৰিব 10,000 কোটি টকা। আত্মগত প্ৰতিজন মহিলাক 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 10,000 কোটি টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি চৰকাৰী ঘৰে জিঅ'ৰিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি পিএম কিষাণৰ ধন পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব নিশ্চয় আবেদন কৰিব পাৰিব। লগতে পিএম কিষাণৰ 21 নম্বৰ কিস্তি টকা কেতিয়া লাভ কৰিব একাউণ্টত সকলো কৃষকে ৱেইট কৰি আছে। আৰু অৱশেষত কৃষকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে পিএম কিষাণৰ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। যদি আপুনি ভাবিছে নতুনকৈ পিএম কিষাণত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। যোগ্য হ'লে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি। বছৰি 6,000 কোটি টকা একাউণ্টত লাভ কৰিব আপুনি। হয় বন্ধু বান্ধৱীসকল এটা ভাল খবৰ। ইয়াৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? নম্বৰ 1 আধাৰ কাৰ্ড। আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত কিন্তু এই সুবিধা আপুনি নাপাব। 2 নম্বৰ আধাৰ সংলগ্ন মোবাইল নম্বৰ আৰু আপুনি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব। নম্বৰ 3 ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিলেও হ'ব নাথাকিলেও হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ডত নাম নাই তথাপিও আপুনি লাভ কৰিব পিএম কিষাণ। 4 নম্বৰত উল্লেখ কৰিছে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি আৰু এইটো কিন্তু বাধ্যতামূলক। 1 তৌচি বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দিব লাগিব। নম্বৰ 6 ডিবিটি সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব। নম্বৰ 7 আধাৰ প্ৰমাণীকৰণৰ পিছত কৈছি কৰক আৰু এইকেইটা কাম কৰাটো আপুনি বাধ্যতামূলক। নম্বৰ 8 বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক আপুনি। আপোনালোকে সকলোজনে চৰকাৰী যিকোনো আঁচনিৰ টকা পাবলৈ হ'লে ডিবিটি লিংক কৰাটো বাধ্যতামূলক। অতি শীঘ্ৰে আপুনি বেংকত গৈ ডিবিটি মাধ্যমটো অন কৰি ৰাখক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা নাপাব। ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে হেল্পলাইন নম্বৰ আৰু ফোন নম্বৰটো হৈছে 036128000213। লগতে পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 বজাৰ ভিতৰতে ফোন কৰক এই নম্বৰতে আৰু সকলো ধৰণৰ সহায় আৰু সহযোগিতা কৰা হ'ব আপোনাক। নাম অন্তৰ্ভুক্ত হ'লে আপুনি লাভ কৰিব পিএম কিষাণৰ ধনৰাশি। যদি আপুনি ভাবিছে নতুনকৈ পিএম কিষাণত নাম অন্তৰ্ভুক্ত কৰিব নিশ্চয় আপুনি কৰিব পাৰিব। আপুনি অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নাম। আপুনি কেনেকৈ অনলাইনৰ মাধ্যমত নাম অন্তৰ্ভুক্ত কৰিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। লগতে পিএম কিষাণৰ 21 নম্বৰ কিস্তি টকা কেতিয়া লাভ কৰিব আপুনি। বন্ধু বান্ধৱীসকল নৱেম্বৰৰ শেষৰ ফালে লাখ লাখ মহিলাৰ একাউণ্টত লগতে কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা। আৰু 21 নম্বৰ কিস্তিৰ টকা পাবলৈ হ'লে KYC লেণ্ড ছেডিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট নেই এই 3টা কাম কৰাটো বাধ্যতামূলক। অতি শীঘ্ৰে এই 3টা কাম কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ বিনামূলীয়া চাউল সংগ্ৰহ কৰিলে নে আপুনি? চলি আছে অন্ন সেৱা দিন। 10 নৱেম্বৰৰ পৰা লাভ কৰিব দালি চেনি আৰু নিমখ। হয় বন্ধু বান্ধৱীসকল 10 নৱেম্বৰৰ ভিতৰতে এইসমূহ সামগ্ৰী আপুনি পালেনে? 117 টকাতে লাভ কৰিব দালি চেনি আৰু নিমখ। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী। এটা ভাল খবৰ আহি পৰিছে। 10 নৱেম্বৰৰ পৰা লাভ কৰিব দালি চেনি আৰু নিমখ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ বাবে। আপুনি ৰেচনৰ চাউল ল'লেনে? যদি আপুনি লৈছে তেনে ক্ষেত্ৰত আৰু আপুনি 3টা সুবিধা লাভ কৰিবলৈ গৈ আছে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব চেনি। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। প্ৰতি মাহে এটা পৰিয়ালে 2,000 টকা পৰ্যন্ত পাব সকাহ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে 1800345369 দিয়ক আপুনি অভিযোগ। হয় বন্ধু বান্ধৱীসকল এটা ভাল খবৰ আহি পৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপুনি চাউল লৈছে তেনে ক্ষেত্ৰত 10 তাৰিখৰ পিছত এই 3টা সামগ্ৰী ল'বলৈ সাজু হওক আপুনি। চৰকাৰে নতুনকৈ এই 3টা সামগ্ৰী প্ৰদান কৰিব জনতাক। তাৰপিছত
অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলালৈ ডাঙৰ খবৰ আহি পৰিছে নতুনকৈ আৰু 3 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় লাভ কৰি থকা পৰিয়াললৈ ডাঙৰ খবৰ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় সুবিধা আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে নেকি তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি ইয়াৰ উপৰিও ৰেচন কাৰ্ড আৰু অৰুণোদয় থকা পৰিয়ালে লাভ কৰিব বীমা আঁচনি প্ৰতিটো পৰিয়ালক প্ৰধানমন্ত্ৰী বীমা আঁচনিৰে সংযুক্ত কৰা হ'ব ইয়াৰ জৰিয়তে 2 লাখ টকা সুৰক্ষা বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ডৰ উপৰিও নতুনকৈ লাভ কৰিব স্বাস্থ্য বীমা ইয়াৰ জৰিয়তে 2 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে ইয়াৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰত চৰকাৰৰ প্ৰতিনিধি যাব কেৱল মাত্ৰ প্ৰপত্ৰ পূৰণ কৰি দিলেই হ'ব এই বীমাৰ বাবে দিব নালাগে কোনো প্ৰিমিয়াম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আপোনাৰ এইকেইটা সুবিধাৰ ভিতৰত কোনটো সুবিধা আপোনাৰ ঘৰত নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক আপুনি কোনটো সুবিধা আবেদন কৰিব নিশ্চয় আপোনাক নেক্সট ভিডিঅ'ত সম্পৰ্কে জনাই দিম লগতে ক'ত গৈ আবেদন কৰিব লাগিব আৰু কি কি নথিপত্ৰ লাগিব নেক্সট ভিডিঅ'ত জনাই দিম লগতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ 10 নৱেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিত 1250 টকা সোমাব অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড আপুনি আবেদন কৰিছে নে নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক ই ৰিক্সা আৰু মপেডৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিয়া হ'ব শীঘ্ৰে সাজু কৰক নথিপত্ৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ লোকে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই ৰিক্সাৰ ফৰ্ম ডিচেম্বৰ মাহত কৰা হ'ব আবেদনকাৰী অনলাইন ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কিদৰে ক'ত কৰিব আপুনি আবেদন বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ আপুনি দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ প্ৰথমতে কিন্তু দিব নালাগে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপুনি দিলেই হ'ল আৰু আবেদনৰ ফৰ্মৰ লগতে অকল আধাৰ কাৰ্ড দিলে হৈ যাব এটা ভাল খবৰ আহি পৰিছে আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে লগতে দাখিল কৰিব লাগিব আবেদনৰ সকলো বাধ্যতামূলক নথিপত্ৰত বিসংগতি থকা আবেদন কৰে নাপাব বিনামূলীয়াকৈ ই ৰিক্সা অসম চৰকাৰৰ বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা এটা ব্ৰেকিং নিউজ আহি পৰিছে আপুনি কোনটো আঁচনি সুবিধা ল'ব বিচাৰে ই ৰিক্সা নে মপেড আপুনি যিকোনো এটা সুবিধা ল'ব পাৰিব আৰু আপুনি ফৰ্মটো ক'ৰ পৰা সংগ্ৰহ কৰিব যদি আপুনি ভাবিছে অনলাইন মাধ্যমত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব আপুনি অনলাইন মাধ্যমত কেনেকৈ আবেদন কৰিব আপুনি minority.assam.gov.in জৰিয়তে কৰিব পাৰিব আবেদন যদি আপুনি অনলাইন মাধ্যমত আবেদন কৰিব বিচাৰে আপুনি কেনেকৈ আবেদন কৰিব কি নথিপত্ৰ লাগিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ অনলাইন মাধ্যমত দেখুৱাই দিম কেনেকৈ আপুনি আবেদন কৰিব কেনেকৈ নথিপত্ৰ আপলোড কৰিব লাগিব তাৰপিছত অসমবাসী ৰাজ্যিক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত পুনৰ সময় এনআৰচিৰ পুনৰীক্ষণ হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এনআৰচিৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা বৰ্তমান যিখন এনআৰচি প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ যেহেতু এনআৰচিখন এতিয়াও চূড়ান্ত হোৱা নাই সেয়েহে যিখন এনআৰচি হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব এনআৰচিৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সম্বনাই হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন পূৰ্বৰ এনআৰচিৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন বুলি ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে আৰু এইখন ত্ৰুটিমুক্ত এনআৰচি হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানিলৈ এনআৰচিৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে ৰাজ্যত পুনৰ হ'ব এনআৰচিৰ পুনৰীক্ষণ হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে কেতিয়া এনআৰচিৰ পুনৰীক্ষণ হ'ব এতিয়ালৈকে ডেটটো ফাইনেল হোৱা নাই যেতিয়া ফাইনেল হ'ব নিশ্চয় জানিব পাৰিব লগতে এনআৰচিৰ পুনৰীক্ষণৰ সময়ত কি নথিপত্ৰ লাগিব আন এটা ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৯৪,৪৭৭ গৰাকী ডিপোৰ্টাৰ আছে অসমত ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব আহি গ'ল বিগ আপডেট মুছলমানক বাদ দি সকলো ডিপোৰ্টাৰে পাব ভাৰতীয় নাগৰিকত্ব
মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটৰ সমস্যা হ'ব শেষ আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপৃতি লোকসকল নিপৃতি অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডিভোটৰ গোচৰ প্ৰত্যাহাৰ অসমত মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ ৯৪,৪৭৭ গৰাকী ডিভোটাৰ আছে আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব ৯৪,৪৭৭ গৰাকী ডিভোটাৰ আছে অসমত হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ডিভোটাৰক লৈ ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশনা ৰাইজৰ কামত কৰিব নোৱাৰিব ১ টকাৰ লেনদেন অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়তৰ অফিচত বহি থাকিব নোৱাৰিব স্বামীয়ে ৰাইজৰ কামত কৰিব নোৱাৰিব ১ টকাৰ লেনদেন সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰি বহিব নোৱাৰিব যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা পঞ্চায়তৰ প্ৰতিনিধিলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পথৰ কাষত গৰু ছাগলী এৰাল দিয়াসকল সাৱধান হওক সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা গৰু ছাগলীত গৰাকীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব এতিয়াৰ পৰা গৰাকীবিহীন গৰু ছাগল পথৰ পৰা লৈ যাব চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ দেশৰ সকলো ৰাজ্য কেন্দ্ৰশাসিত অঞ্চললৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে এনে গৰাকীবিহীন গৰু ছাগলী পথৰ পৰা আঁতৰাবলৈ ঘাইপথ টহলদাৰী দল গঠন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখত যি আহে তাকেই ক'ব নোৱাৰিব মনলৈ যি আহে তাকে আপুনি লিখিব নোৱাৰিব ফেচবুক হোৱাটছআপ বা ইনষ্টাগ্ৰাম এক্স আপুনি ব্যৱহাৰ কৰে নেকি তেনে ক্ষেত্ৰত আপুনি হওক সাৱধান ৰাজনৈতিক দল আৰু নেতাক সকিয়নি সুপ্ৰিম কোৰ্টৰ ৰাজনীতিবিদ নহয় সাধাৰণ মানুহেও এতিয়াৰ পৰা সাৱধান হ'ব লাগিব কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব আপুনি ফেচবুক হোৱাটছআপ বা ইনষ্টাগ্ৰামৰ জৰিয়তে সামাজিক মাধ্যমত কোনো পোষ্ট বা ভিডিঅ' শ্বেয়াৰ বা লাইক কৰিব নোৱাৰিব বাক স্বাধীনতাৰ নামত যি মন যায় তাকেই কৰিব নোৱাৰিব সকলো কথাই শুদ্ধ বুলি প্ৰতিপন্ন কৰাৰ প্ৰৱণতা বিপদজনক ঘৃণাসূচক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা কোনো উচতনিমূলক বিভাজনমূলক মন্তব্য নকৰিব ভাতৃত্ববোধ ধৰ্ম নিৰপেক্ষতা সকলে বজাই ৰখাটো প্ৰয়োজন ভাৰতৰ ঐক্য আৰু অখণ্ডতা সকলে ৰক্ষা কৰাটো দৰকাৰ নিজে নিজক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন সকলো বস্তুতে নিয়ন্ত্ৰণ থকাটো অত্যন্ত প্ৰয়োজন বাক স্বাধীনতা কোনো খৰ্ব কৰিব নোৱাৰে কিন্তু তাক বেয়া ব্যৱহাৰ কৰেও কৰিব নোৱাৰিব বাক স্বাধীনতাৰ অধিকাৰ কৰেও অপব্যৱহাৰ কৰিব নোৱাৰিব সকলোতে আত্মসংযম আৰু আত্মনিয়ন্ত্ৰণ থকাটো প্ৰয়োজন কঠোৰ নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'